ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল এছকে ছাৰ অফিচিয়েললৈ স্বাগতম জনাইছোঁ। আমি আৰম্ভ কৰিছিলোঁ ক্লাছ 8 মেথামেটিক্সৰ ছেকেণ্ড চেপ্টাৰ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। অলৰেডি আমাৰ এটা ভিডিঅ' দিয়া হৈ গৈছে য'ত আমি বেছিকখিনি আলোচনা কৰিছিলোঁ আৰু অনুশীলনী 2.1ৰ 1 নম্বৰৰ অংকবিলাক আমি সমাধান কৰিছিলোঁ। আজি আমি অনুশীলনী 2.1ৰ 2 নম্বৰৰ অংকবিলাক সমাধান কৰিম। 2 নম্বৰৰ অংকবিলাক কি কোৱা আছে যে তলৰ প্ৰত্যেকটো সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া হৈছে। এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা। আমাৰ কি দিছে, এটাকৈ সমীকৰণ দিছে, সমীকৰণৰ লগত xৰ কিছুমান আমাৰ মান দি দিছে। ইয়াত চোৱা, এটা সমীকৰণ 2x - 4 = 0 আৰু চলক xটো হৈছে আমাৰ চলকৰ কিছুমান মান দি দিছে আৰু কৈছে যে চলকৰ কোনটো মানৰ বাবে এই সমাধানটো হ'ব। মানে আমি ইফালে যেটো 2x + -4 আছে, ইয়াত চলকৰ মানটো আমি বহাৰ পিছত এটো হৈছে বাওফালটো বহাৰ পিছত যেতিয়া আমাৰ সোঁফাল যেটো xৰ মান ইয়াত বহাৰ ফলত আমাৰ বাওফাল আৰু সোঁফালটো ইকুৱেল হ'ব, সেইটো হ'ব এই সমীকৰণটোৰ সমাধান। বুজিলানে? আমি এটো সমাধান কৰিম যে আমাৰ এটা সমীকৰণ দিছে কি 2x - 4 = 0 আৰু xৰ যেটো আমাৰ চলকৰ মান আছে, এটা 1 দিছে, এটা 2 আৰু এটা -2 দিছে। আমি এই চলকৰ মান xৰ মান বিলাক এই ইয়াৰ xৰ ঠাইত বহাম। xৰ ঠাইত বহাৰ পিছত এই লেফট হেণ্ড সাইডত বাও পক্ষত যেতিয়া আমাৰ 0 আহিব, যেটো বহাৰ ফলত হেতুৱে কম আমি যে এই সমীকৰণটোৰ সমাধান আমাৰ কি এইটোৱে হয়। তো কেনেকৈ সমাধান কৰিম, আমি সলিউশন লিখিম। ফাৰ্স্টত সলিউশন লিখি এটো আগত তুলি লবা যে 2x - 4 = 0। সো এইফালে যেটো থাকিব এটো কি কয়, বাও পক্ষ। এটোকে ইংলিশত কি কয়, লেফট হেণ্ড সাইড, বাও পক্ষ। আমি ইংলিশত লিখিম, ইংলিশত কয় LHS, লেফট হেণ্ড সাইড। ইয়াত লেফট হেণ্ড সাইডটো কি আছে আমাৰ, লেফট হেণ্ড সাইড আছে আমাৰ 2x - 4। ইয়াত এই xৰ ঠাইত আমি x = 1 2 -2 বহাৰ পিছত আমাৰ যেটো ৰাইট হেণ্ড সাইড আছে সোঁপক্ষ, সোঁপক্ষত কিমান আছে আমাৰ 0 আছে, যেটো বহাৰ ফলত আমাৰ 0 আহিব। এটোই কম যে আমাৰ এটো হল x, এই সমীকৰণটোৰ সমাধান। বুজিলানে? এতিয়া আমি এটা এটাই কৰিম। যদি x = 1 হয় তেনেহলে লেফট হেণ্ড সাইডত আমাৰ কি হ'ব, আমি কৰিম লেফট হেণ্ড সাইড 2 * x। সো x ৰ ঠাইত আমি কি বহাম, 1 বহাম। ইয়াত x = কিমান 1, সো x ৰ ঠাইত আমি কিমান বহাম 1 - 4। তেনেহলে কিমান হ'ব, 2 × 2 - 4। সো ইয়াত প্লাস মাইনাসে মাইনাস, 4 ৰ পৰা 2 গলে আমাৰ কিমান হ'ব 2 - 2। সো 0 টো অহা নাই। আমি কি রাইট হ্যান্ড সাইডত আমার 0 আছিল, কিন্তু লেফট হ্যান্ড সাইডত আমার 0 আহা নাই। গতিকে আমি ইয়াত লিখি দিম যে লেফট হ্যান্ড সাইড নট ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড, RSS। ইয়াৰ পিছত আকৌ আমি লিখিম যে যদি x = কিমান হয়, x = 2 হয়, তেতিয়া আমি লেফট হ্যান্ড সাইডত কিমান হ'ব, লেফট হ্যান্ড সাইডত আছে আমাৰ 2, x ৰ ঠাইত আমি কিমান বহাম, এতিয়া 2 বহাম, 2 - 4। এতিয়া সো 2 আৰু 2 পূৰণ কৰিলে কিমান হয় আমাৰ 4 - 4। সো 4 প্লাসৰ আৰু 4 মাইনাসৰ, গতিকে এটো কি হ'ব আমাৰ 0 হ'ব। ইকুৱেল টু আমাৰ কি হৈ গৈছে, ৰাইট হেণ্ড সাইড হৈ গৈছে, RSS। গতিকে আমি ইয়াত ক'ব পাৰি যে অতএব লেফট হেণ্ড সাইড = ৰাইট হেণ্ড সাইড। হলনে? আৰু এটা আমাৰ কি দিছে, আৰু এটা দিছে যে যদি আমাৰ x = -2, আমি তিনটাই বহাই চাম। x = -2 হয় তেনেহলে লেফট হেণ্ড সাইডত কি হ'ব, লেফট হেণ্ড সাইড = 2 * x ৰ ঠাইত আমি বহাম -2 - 4। এতিয়া সো প্লাস মাইনাসে মাইনাস কৰিলে -4 আৰু -4, -4 আৰু -4 কৰিলে কিমান হ'ব -8। গতিকে আমাৰ নট ইজ ইকুয়াল টু RSS, রাইট হ্যান্ড সাইডটো নহয়। গতিকে আমি লিখিম যে লেফট হ্যান্ড সাইড ইজ নট ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড। বুজিলানে? তো আমার ফাইনাল অ্যান্সারটো কি হল, কিমান যে লেফট হ্যান্ড সাইড যেতিয়া x ৰ মান আমি 2 বহাও, যেতিয়া x ৰ মান 2 বহাও তেতিয়া আমাৰ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো ইকুয়াল হয়। গতিকে আমি লিখি দিম অতএব সমীকৰণটোৰ সমাধান হ'ব, অতএব সমীকরণ
টুৰ সমাধান হ'ব কত x is equal to যেতিয়া আমাৰ 2 হ'ব এটো হৈছে আমাৰ x is equal to যেতিয়া 2 হ'ব তেতিয়া লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল আহে বুজিলা না এতিয়া আমি নেক্সট টু চাও 2 নম্বৰটো আমাৰ দিছে 11y + 5 is equal to -6 আৰু y ৰ মান আমাৰ দিছে এটা 0 দিছে 1 দিছে আৰু -1 দিছে এতিয়া আমি আগৰ নিচিনাই কৰিম এই y ৰ মান বিলাক এই y ঠাইত বহাই দেখিম যে আমাৰ রাইট হ্যান্ড সাইডটো আহে না নাই আমাৰ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইয়াত কি আছে 11y + 5 is equal to -6 ইয়াত লেফট হ্যান্ড সাইড আমাৰ কিমান লেফট হ্যান্ড সাইড হৈছে আমাৰ 11y + 5 আৰু রাইট হ্যান্ড সাইড হৈছে আমাৰ কিমান রাইট হ্যান্ড সাইড যেটো হোফলা থাকে এটো রাইট হ্যান্ড সাইড বুলি কয় রাইট হ্যান্ড সাইড হৈছে আমাৰ -6 এতিয়া আমি লেফট হ্যান্ড সাইডত আমি এই y ৰ মান বিলাক বহাই চাম যে সমীকৰণটো সমাধান হয় নে নাই এটা এটা কৈ বহাম ফাৰ্স্টত কৰিম যদি যে y is equal to 0 হয় তেনেহলে আমাৰ লেফট সাইড কি হ'ব লেফট সাইডটো আমাৰ হৈছে 11y y ঠাইত আমি কিমান বহাম 0 বহাম +5 এতিয়া আছে কোন এটা সংখ্যাৰ লগত যদি আমি 0 এটা পূৰণ কৰি গোটেইটো আমাৰ সংখ্যা 0 হৈ যায় +5 তো ফাইনালি কিমান হল 5 তো আমাৰ লেফট রাইট হ্যান্ড সাইডৰ লগতো ইকুয়াল হোৱা নাই রাইট হ্যান্ড সাইড হৈছে আমাৰ -6 আৰু ইয়াৰ ওলাইছে কিমান আমাৰ 5 গতিকে আমি ইয়াত লিখি দিম যে left side is not is equal to right hand side বুঝিলা নে আকৌ আমি কৰিম যে যদি 2 নম্বৰটো y is equal to 1 হয় y is equal to আমি যদি 1 বহাই তেনে লেফট সাইড কি হ'ব আমাৰ লেফট সাইড আছে আমাৰ 11 into y ঠাইত আমি 1 বহাম +5 বুঝিলা নে এটো কৰিলে আমাৰ 11 into 1 কৰিলে আমাৰ কিমান হ'ব 11 হ'ব +5 11 আৰু 5 প্লাস কৰিলে আমাৰ কিমান হ'ব 16 এটো রাইট সাইডটো আহা নাই রাইট হ্যান্ড সাইড হৈছে আমাৰ -16 গতিকে আমি লিখিম যে not equal to right hand side যে left side is not is equal to right side বুঝিলা না আৰু এটা কি দিছে আমাৰ যদি y is equal to -1 আমি এটা বহাও এতিয়া y is equal to -1 টো বহাইলে আমাৰ লেফট সাইড কিমান হ'ব লেফট সাইড আছে আমাৰ 11 into y ঠাইত আমি -1 টো বহাম +5 সো ইয়াত 11 আৰু -1 পূৰণ কৰিলে কিমান হ'ব -11 +5 এতিয়া এটো মাইনাস আছে ইয়াত প্লাস আছে মাইনাস প্লাস আমাৰ কিমান হয় মাইনাস তো 11 ৰ পৰা 5 গলে আমাৰ কিমান হ'ব 6 ইয়াত চিহ্নটো কি হ'ব মাইনাস কিয়নো ডাঙৰ হৈছে আমাৰ -2 ডাঙৰটোৰ আগত ডাঙৰ হৈছে আমাৰ 11 ডাঙৰটোৰ আগত যেটো চিহ্ন থাকে এটো তো এটা আমাৰ রাইট হ্যান্ড সাইডটো আহি গৈছে আর এই সাইড লেফট হ্যান্ড সাইডৰ পৰা রাইট সাইড -6 আছিল গতিকে আমি ইয়াত লিখিম যে left side is equal to right hand side অতএব আমি ফাইনালি ইয়াত লিখি দিম অতএব যে সমীকৰণটোৰ সমাধান হ'ব কত সমাধান হ'ব যেতে x is equal to -1 হ'ব বুঝিলা নে একেবারে সিম্পল হয় আমি নেক্সট কৰিম 3 নাম্বাৰটো দিছে আমাৰ 3y divided by 5 is equal to 3 আৰু y ৰ মান দিছে আমাৰ 3 দিছে -3 আৰু 5 দিছে এটোক আমি সমাধান কৰিম ইয়াৰ লেফট সাইডত কি আছে আমাৰ লেফট সাইডত আছে 3y divided by 5 সো এটোক আগে সিম্পলিফাই কৰি লওঁচোন আমি আগত সিম্পলিফাই কৰি লম সে 3y divided by 5 is equal to 3 এটুক যদি আমি বজ্র গুণন করি ইয়ার আগৰ ক্লাছত আমি শিকিছো বজ্র গুণন কাক কয় ইয়াৰ তলত টাইম এনে 1 আছে 1 টু গৈ এই 3y লগত পূৰণ হ'ব আৰু 5 টু গৈ 3 ৰ লগত পূৰণ হ'ব তেনেহলে কি হ'ব 3y is equal to 3 5 গুণ আমাৰ কিমান হ'ব 15 এতিয়া আমি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড হিচাপে ভাগ কৰি লম লেফট হ্যান্ড সাইডত কিমান আছে লেফট হ্যান্ড সাইডত আছে আমাৰ 3y আৰু রাইট সাইডত আছে আমাৰ কিমান 15 এতিয়া লেফট সাইডত আমি y ৰ মান বিলাক বহাই চাম রাইট সাইড হয় নে নাই লেফট হ্যান্ড সাইডত আমাৰ y ৰ মান বিলাক কি আছে এটা 3 -3 আৰু এটো তো ফার্স্টত কৰি আমি যদি এটা y is equal to ফার্স্টত 3 হয় তেনেহলে আমাৰ লেফট সাইডত কিমান হ'ব লেফট সাইডত 3 আৰু y ঠাইত আমি কি বহাম এই y ঠাইত আমি 3 বহাম তেনেহলে কিমান হ'ব
9 so not is equal to right side তাৰপিছত আমি কৰিম যদি y is equal to আকৌ এটা কি দিছে -3 হয় y is equal to যদি -3 হয় তেনেহলে লেফট সাইডত কিমান হ'ব আমাৰ লেফট সাইডত আছে আমাৰ 3 into y তো y ঠাইত আমি -3 এটা বহালে কিমান হ'ব 3 আৰু 3 পূৰণ কৰিলে 9 -9 তো এতিয়াও রাইট সাইড হোৱা নাই রাইট সাইড আমাৰ কিমান আছে 15 তো আমি লিখিম যে not is equal to রাইট সাইড আকৌ এটা দিছে যদি so y is equal to কিমান দিছে আমাৰ 5 y is equal to যদি 5 পায় তেনেহলে লেফট সাইড আমাৰ কি আছে 3 into y আছে তো 3 y ঠাইত আমি 5 বহাম কিমান হ'ব 3 5 গুণ 15 সোয়া লেফট সাইডৰ পৰা আমাৰ রাইট সাইডটো হৈ গৈছে গতিকে আমি লিখিম যে ইকুয়াল টু রাইট সাইড অতএব লেফট সাইড is equal to রাইট সাইড অতএব আমি লিখি দিম যে অতএব সমীকৰণটোৰ সমাধান হ'ব যেতিয়া আমি y is equal to 5 বহাম y এর মানটো 5 বহালে আমাৰ সমীকৰণটো সমাধান হ'ব বুজিলানে একেবাৰে সিম্পল হয় এটা 4 নাম্বাৰটো দিছে আমাৰ x + 5 is equal to 7 - x আৰু x এর মান দিছে আমাৰ 1 দিছে -1 দিছে 2 দিছে এতিয়া আমি এটো কাগজ অলপ সিম্পলিফাই কৰি লওঁচোন এত দিছে আমি সলকে এক সাইডত কৰিলাম ইয়াত x + 5 is equal to 7 - x দিছে এই x টো কি ফালে লৈ আহিলে ইপিনে আমাৰ মাইনাসৰ আছে এটো আমি যদি হফালে লৈ আহো প্লাসৰ হ'ব তেনেহলে কি হ'ব x প্লাস এইটো x ক ইফালে আনিছো x প্লাস এইটো 5 আছে 5 is equal to 7 এতিয়া সো x আৰু x যদি যোগ কৰো আমাৰ 2x হ'ব দুটা x 2x এই 5 টো ইফালে আমাৰ প্লাসৰ আছে এটুক যদি আমি হফালত লৈ যাও মাইনাসৰ হ'ব তেনেহলে 7 মাইনাস কিমান হল 5 কিমান হল যে 2x প্লাস মাইনাস -7 এর পৰা আমাৰ 5 গলে কিমান হ'ব 7 এর পৰা 5 গলে আমাৰ কিমান হ'ব 2 এতিয়া সো লেফট সাইডত আমাৰ কি আছে 2x রাইট সাইডত আমাৰ আছে 2 এটা আমি কি কৰিলাম যে লেফট সাইডত আছে আমাৰ 2x আৰু রাইট সাইডত আছে আমাৰ 2 এটা লেফট সাইডত আমি এই x এর মান বিলাক বহাম বহাই কিনে দেখিম যে রাইট সাইড টু লাইনে নাই ফার্স্টত আমি কৰিম যদি যে x is equal to 1 হয় যদি x is equal to 1 হয় তেনেহলে লেফট সাইড আমাৰ কি হ'ব লেফট সাইড আছে আমাৰ 2 into x এর ঠাইত আমি কিমান বহাম 1 তেনেহলে 2 1 গুণ 2 লেফট সাইডৰ পৰা আমাৰ রাইট সাইড টু লাই গৈছে আমি লিখিম যে r s is এটো তো আমি বাকি সব কেটা বহাই দেখিম যে এটো হয় না নাই আকৌ যদি x is equal to কিমান দিছে -1 তেনেহলে লেফট সাইড আমাৰ কি হ'ব লেফট সাইড আছে আমাৰ 2 into x আছে x এর ঠাইত আমি -1 বহাম তেনেহলে কি হ'ব -2 তো রাইট সাইড আছে 2 ইয়াত -2 লাইছে গতিকে আমি not is equal to রাইট সাইড রাইট হ্যান্ড সাইড আকৌ যদি x is equal to কিমান দিছে 2 তেনেহলে লেফট সাইড আমাৰ কি হ'ব লেফট হ্যান্ড সাইডত আছে আমাৰ 2x 2 into x এর ঠাইত আমি 2 বহাম কিমান হল আমাৰ 4 তো রাইট হ্যান্ড সাইডত আছে আমাৰ 2 ইয়াত ওলাইছে 4 তো ইয়াতো not is equal to রাইট হ্যান্ড সাইড তো ফার্স্টত কোনটো হলে ফার্স্টত যেটো আছিল 1 আছিল এইটো হৈছে আমাৰ লেফট সাইড আৰু রাইট সাইডটো ইকুয়াল হৈছে লেফট সাইড is equal to রাইট সাইড আমি লিখি দিম অতএব সমীকৰণটোৰ সমাধান হ'ব এটা হ'ব x is equal to 1 তো এটা x is equal to 1 হ'ব তেতে সমীকৰণটোৰ সমাধান হ'ব বুজিলানে এপিছত আমাৰ 5 নাম্বাৰটো দিছে 2x + 1/3 is equal to 1 ইয়াতে x এর মান দিছে -1/2 1/2 আৰু 1/3 এটো বহাই আমি এটো লেফট হ্যান্ড সাইডটো হয় না নাই এটো চাম সলিউশন এট লেফট সাইডত কিমান আছে লেফট সাইডত আছে আমাৰ 2x + 1/3 আৰু রাইট সাইডত আছে আমাৰ কিমান রাইট সাইডত আছে আমাৰ 1 এটা লেফট সাইডত আমি x এর মান বিলাক বহাই চাম রাইট সাইডটো লাইনে নাই ফার্স্টৰ পৰা যদি চাম যে x is equal to যদি -1/2 হয় x এর ঠাইত আমি কিমান বহাম -1/2 তো লেফট হ্যান্ড সাইড আমাৰ কি হ'ব লেফট হ্যান্ড সাইড 2 into সোয়া ইয়াত 2 আৰু এই 2 x এর ঠাইত আমি কিমান বহাম ফার্স্টত -1/2 -1/2
প্লাস এইটো 1/3 এতিয়া চোৱা মাইনাস যদি পূৰণত থাকে ইয়াত তলত 2 আছে ওপৰত 2 আছে আমি কাটিব পাৰো গতিকে ইয়াত কি থাকে -1 প্লাস 1/3 এটা সো ইয়াত যদি লসাগু লও ইয়াৰ তলত নাই মানে কিমান আছে 1 এটা আছে 1 আৰু 3 আমাৰ মাল্টিপ্লাই পূৰণ কৰিলে 3 1 গুণ 3 হ'ব এটা সো ইয়াৰ তলত নাই মানে 1 আছে 1 টু 3 ৰ মাজত কিমান বাৰ যাব 3 বাৰই যায় এই 3 লৈ আমি -1 ৰ লগত পূৰণ কৰিলে -3 হ'ব প্লাস এই 3 3 ৰ মাজত এবাৰ যায় এই 1 লৈ 1 ৰ লগত পূৰণ কৰিলে 1 1 গুণ 1 হ'ব তেতিয়াহলে আমাৰ কিমান হল ইয়াত আছে মাইনাস ইয়াত আছে প্লাস মাইনাস প্লাসে মাইনাস তো 3 ৰ পৰা 1 গলে আমাৰ কিমান হ'ব -2/3 তো রাইট হ্যান্ড সাইড আমার আছে 1 ইয়াত ওলাল যে -2/3 গতিকে রাইট হ্যান্ড সাইডৰ লগত ইকুয়াল হোৱা নাই বুজিলানে ইয়াৰ পাছত যদি যে x = আমি 1/2 বহাও x = 2 বহালে আমাৰ লেফট সাইড কি ওলাব লেফট হ্যান্ড সাইডত আছে আমাৰ 2 * x ৰ ঠাইত আমি বহাম 1/2 প্লাস 1/3 সেনে এতিয়া আমি 2 আৰু 2 কাটিলে ইয়াত অকল থাকিব 1 প্লাস 1/3 এটো যদি আকৌ আমি লসাগু তলত নাই মানে 1 আছে 1 আৰু 3 পূৰণ কৰিলে 3 হ'ব এই 1 3 ৰ মাজত 1 3 ৰ মাজত 3 বাৰ যায় 3 লৈ 1 ৰ লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 3 প্লাস এই 3 3 ৰ মাজত এবাৰ যায় 1 লৈ 1 ৰ লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 1 তেনেহলে ওপৰত হল 3 আৰু 1 যোগ কৰিলে কিমান হ'ব 4 ডিভাইডেড বাই 3 4/3 তো ইয়াত রাইট হ্যান্ড সাইডত আছে আমাৰ 1 ইয়াত ওলাইছে 4/3 গতিকে এটো কৈ দিম আমি not is equal to RSH হলনে ইয়াৰ পাছত আমি লিখিম যে যদি x is equal to কিমান দিছে 1/3 হয় x is equal to 1/3 হলে আমি লেফট হ্যান্ড সাইড দেখিম লেফট সাইডত আছে আমাৰ 2 * x x ৰ ঠাইত আমি 1/3 বহাম প্লাস 1/3 এটা সো এটোটো কাটিব নোৱাৰো গতিকে পূৰণ কৰিম 2 1 গুণ 2/3 প্লাস 1/3 হলনে এতিয়া সো লসাগুটো কিমান হ'ব 3 হ'ব দুটাতে কমন আছে 3 ইয়াত 3 লৈছো বুজিলানে এই 3 3 মাজত এবাৰ চাই 1 লৈ আমি 2 ৰ লগত পূৰণ কৰিলে 2 এ হ'ব প্লাস এই 3 3 মাজত এবাৰ চাই 3 লৈ এর লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 1 হ'ব আমাৰ কিমান হলো ওপৰত 2 + 1 কৰিলে 3 আৰু তলত আমাৰ কিমান হল 3 এতিয়া 3 আৰু 3 কাটিলে আমাৰ এনসারটো কিমান হয় 4 ইয়াত রাইট হ্যান্ড সাইড ইকুয়াল হৈছে গতিকে আমি লিখি দিম যে সমীকৰণটোৰ সমাধান হ'ব যে x = 1/3 অতএব সমীকৰণটোৰ সমাধান কিমান হ'ব 1/3 x = 1/3 z x ৰ মান 1/3 হ'ব হেতু সমাধান হ'ব বুজিলানে একেবাৰে সিম্পল হয় আমি 6 নাম্বাৰটো চাম 6 নাম্বাৰটো কি দিছে আমাৰ 10p - 4 = 4 * 2p + 1 আৰু p ৰ মান আমাৰ দিছে 2 দিছে 4 দিছে আৰু এটা দিছে আমাৰ কিমান -4 এটোৰ হয়তো আমি এটো কৰিম এটো কৰাৰ আগত এই সমীকৰণটোক আগত সিম্পলিফাই কৰি লব লাগিব চলক ইয়াতো p আছে দুটা সাইডতে চলক আছে চলকটোক আমি এটা সাইডত লৈ লম ইয়াত কিমান আছে 10p - 4 = 4 * 2p + 1 ইয়াত সব ব্র্যাকেটটো আছে মানে এই 4 টো 2p লগতো আমাৰ পূৰণ হৈ আছে এই 4 টো আমাৰ এই 1 ৰ লগতো পূৰণ গতিকে এটা আমি পূৰণ কৰি দিম ইয়াত আছে 10p - 4 ইয়াত যদি পূৰণ কৰো 4 2 গুণ কিমান হ'ব 8p ইয়াত প্লাস আছে ইয়াতো প্লাস প্লাসে প্লাসে প্লাস 4 আৰু 1 পূৰণ কৰিলে আমাৰ কিমান হ'ব 4 এতিয়া আমি এই চলককেটা এক সাইড কৰিম আৰু ধ্ৰুবককেটা এটা সাইডত কৰিম এপিনে সো এপিনে থাকিলে আমাৰ 10p এপিনে এই লেফট সাইডৰ পৰাও বাওফালৰ পৰা 8p টুক যদি এইফালে আনি ইয়াত আছে প্লাস এইফালে আহিলে আমাৰ কিমান হ'ব -8p এটা সো এপিনে আছে 4 এই যে এপিনে আমাৰ কি আছিল -4 আছিল -4 টুক যদি আমি সোঁফালত লৈ যাও ইয়াত কিমান হ'ব +4 এতিয়া ইয়াত আছে প্লাস ইয়াত আছে মাইনাস প্লাস মাইনাসে মাইনাস গতিকে 8 10টা p ৰ পৰা যদি আমাৰ 8টা p মাইনাস কৰে ইয়াত কিমানটা p থাকিব 2টা p আৰু ইমান এইফালে থাকিলে 2 আৰু 2 4 আৰু 4 যোগ কৰিলে কিমান হ'ব 8 গতিকে এতিয়া আমি কিমান হল যে লেফট সাইডত আমাৰ হৈছে লেফট সাইডত থাকিলে আমাৰ 2p আৰু রাইট হ্যান্ড সাইডত হৈছে আমাৰ 8 এটা আমি লেফট সাইডত এই যে p ৰ মান বিলাক বহাই চাম যে রাইট হ্যান্ড সাইড হয় নে নাই ফার্স্টৰ পৰা যে যদি
আমাৰ p is equal to 2 হয় লেফট সাইডত আমাৰ কি মান আছে লেফট সাইডত হৈছে আমাৰ 2p তো p ঠাইত আমি কিমান বহাম 2 বহালে কিমান হ'ব 2 2 গুণ 4 তো রাইট সাইডটো নহল লেফট সাইডৰ পৰা আমাৰ রাইট সাইডটো ওলা নাই অৰ্থাৎ নট ইজ ইকুয়াল টু আর রাইট সাইড আকৌ আমি কৰিম যে যদি p is equal to আৰু এটা কি দিছে 4 p is equal to 4 যদি ওলাও লেফট সাইড আমাৰ কি আছে লেফট সাইড হৈছে 2 into p p ঠাইত যদি আমি 4 এটা বহাও কিমান হ'ব 8 সো রাইট সাইডটো আহিছে লেফট সাইডৰ পৰা রাইট সাইডটো আহিছে গতিকে আমি ইয়াত লিখি দিম যে আর এস ইজ রাইট সাইড বাকি যেটো আছে এটো আমি এবাৰ কৰি চাম যে যদি p is equal to আৰু এটা কি দিছে -4 হয় তেনেহলে লেফট সাইড আমাৰ কি আছে লেফট সাইড হৈছে আমাৰ 2p p ঠাইত আমি -4 বহালে কিমান হ'ব -8 গতিকে এটো আমাৰ রাইট হ্যান্ড সাইড হৈছে ডাইরেক্ট এতিয়া এটা হৈছে -8 গতিকে নট ইজ ইকুয়াল টু রাইট সাইড অৰ্থাৎ আমি তলত লিখি দিম অৰ্থাৎ সমীকৰণটোৰ সমাধান হ'ব সমীকৰণটোৰ সমাধান কিমান হ'ব x is equal to সমীকৰণটোৰ সমাধান হ'ব x is equal to কিমানত ওলা যে x is equal to যেতিয়া আমি 4 থাকিব তেতিয়া বুজিলানে তো এইখিনি আছিল আজিৰ ভিডিওটোত যদি ভিডিওটো ভাল লাগে ভিডিওটোত লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু অংকবিলাক ৰিভাইজ কৰি থাকিবা তুমি অংক যিমান ৰিভাইজ কৰিবা সিমান তোমাৰ অংকবিলাক সহজ হৈ যাব দেখাব আগৰ ভিডিওত থ্যাংক ইউ সো মাচ ভিডিওটো চোৱাৰ কাৰণে